হেল্ল' এভৰিৱান, গুড ইভিনিং। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ইভিনিঙৰ পৰা। আৰু আজি মানে ইভিনিং টাইমটো বৰ স্পেচিয়েল, কাৰণ আজি ফাষ্ট ফুড আছে খাবলৈ চাহৰ লগত। এতিয়া আমি চাহ খাবলৈ লৈছোঁ, 5মান বাজিছে। আৰু আজি মানে ফাষ্ট ফুড এখিনি আনিছে আৰু খাবলৈ বুলি, সেইটো কাৰণে আপোনালোককো বোলো দেখাওঁ যে কি কি আছে আজি আইটেমত। এতিয়া খুলিবলৈ লৈছোঁ এটা এটাকৈ পেকেট। কেইবাটাও আনিছে, মানে মানুহ কম ঘৰত খাবলৈ, কিন্তু একদম সৰহকৈ আনিছে। এয়া প্ৰথম ওলাইছে ম'ম'। নৰ্মেলি মই ম'ম' আগতে নাখাইছিলোঁ, মানে কাৰণ ভেজ ম'ম'টো মানে পাবলৈ অকণমান টান হয় আমাৰ এৰিয়াটোত। তো মানে এতিয়া যিহেতু পাইছোঁ, তেতিয়াৰ পৰা খাবলৈ ধৰিছোঁ। চ' এইটো ম'ম', ষ্টিম ম'ম' আৰু ফ্ৰাইড ম'ম' দুইটা আইটেমেই আনিছে। ভেজ হয় দেই, ভেজ হয়। আৰু লগতে চাটনি দিছে। আৰু এইটো পেকেট মই খুলি পিনে নেদেখালোঁ, কিন্তু এইটোত আছিলে কচৰি আৰু চিংৰা আছিলে। এইটো মই নাই খোৱা, এইটো মায়ে খাইছে। মানে মই এইবিলাক খালোঁ আৰু ম'ম' খালোঁ। আৰু এইকেইটা দুটা পেকেট এটা বস্তুৱেই আছে, কি আনিছে সেইটো খুলি দেখাইছোঁ আপোনালোকক। এয়া চাওমিন আছে, চাটনি লাগি ধৰিলে পেকেটটোত। এইটো ভেজ চাওমিনেই হয়। দুটা পেকেট আনিছে, এটাকে খাবলৈ নোৱাৰোঁ, দুটা লৈ আহিছে। ভাগ কৰি পিনে খাম আৰু আমি তিনিটাই। এতিয়া খাবলৈ লৈছোঁ ষ্টিম ম'ম'। মোৰ ফ্ৰাইড ম'ম'টো ইমান খাচ নাপাওঁ খাবলৈ, মানে যদি ক্ৰিস্পি হৈ থাকে খাই ভাল লাগে, কিন্তু চগী হৈ গ'লে খাই ভাল নালাগে। আৰু যিহেতু পেকিং কৰি আনিছে ন, তো ঘৰ পাওঁতে মানে চগী হৈ থাকিলে। এইফালে আমি কেনেকৈ ভাগ কৰি লৈছোঁ দেখিছা নহয়, ৰ'বলৈ মানে থিৰ নাই আৰু, ঠাণ্ডা হৈ যাব বুলি লগালগ পেকেট খুলি খাবলৈহে ধৰিছোঁ। বাকী একো মানে ৰৈ থাকিবলৈ নাই আৰু। এতিয়া বোলো ষ্টিম ম'ম'টো খাই লওঁ, অলপ অলপ গৰম হৈ থাকোঁতেই। এতিয়া খাবলৈ লৈছোঁ। খাবলৈ কিন্তু ভাল দেই, মই আগতেও খাইছোঁ। য'ৰ পৰা মানে আনিছে, ৰেষ্টুৰেণ্টৰ পৰা নাই অনা, এনেকুৱা ষ্টলবিলাক থাকে যে অকল ইভিনিঙত খোলে, তেনেকুৱা ষ্টলৰ পৰা আনিছে। খাবলৈ সঁচাকৈয়ে ভাল ম'ম'টো। আৰু মই চাওমিন খালোঁ আৰু লগতে ম'ম' খালোঁ, চাহ খালোঁ, লাল চাহ খালোঁ। এই ইমানটোৱেই আৰু ইভিনিঙত আজি খালোঁ বহুত দিনৰ মূৰত, সেইটো কাৰণে ভাল লাগিলে খাই পিনে। আৰু এতিয়া আপোনালোকক একদম ডিনাৰত কি খালোঁ সেইটোকে দেখাই দিছোঁ। এইফালে মই বনাইছিলোঁ কাবলি বুটৰ তৰকাৰী, বহুত দিন হৈ গ'ল খোৱা নাছিলোঁ। আৰু লগতে আছিলে আজি ভেজ পোলাও। আজি বেছি আইটেম নাই লোৱা মই খাবলৈ। আৰু এইফালে আচাৰ, লগতে মিক্স ভাজি এখন, আৰু এইফালে ৰিভিউ দিছে বোলে ভাল বনাইছা বুলি। আজি ভিডিঅ'টোত আপোনালোকক ইমানখিনিয়ে দেখালোঁ। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে।